আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া যিসকলে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে প্ৰিপাৰেচন লৈ আছে তেওঁলোকৰ কাৰণে ভাল খবৰ কিয়নো আজি সেবাৰ ফালৰ পৰা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে অফিচিয়েল ৰুটিন প্ৰকাশ কৰিছে আৰু সেই ৰুটিনত এডিআৰই গ্ৰেজুৱেট লেভেলৰ এক্সাম হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সাম ড্ৰাইভাৰৰ এক্সাম ক্লাছ 8 লেভেলৰ এক্সাম ক্লাছ 10 লেভেলৰ এক্সাম এই এক্সামবিলাক কোন দিনা কোনটো কেতিয়া কোনটো টাইমত অনুষ্ঠিত হ'ব সেই বিষয়ে অসম চৰকাৰৰ ফালৰ পৰা বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আছাম অৰ্থাৎ সেবাই এখন ৰুটিন প্ৰকাশ কৰিছে আৰু ৰুটিনখনত কোনটো ডিস্ট্ৰিক্টত এক্সাম অনুষ্ঠিত হ'ব লগতে সেই ৰুটিনখনত বা এই নোটিছখনত আপোনালোক যেটো এতিয়া স্ক্ৰিনত দেখা পাইছে এই নোটিছখনত কি পইণ্টছ দিয়া আছে এই গোটেইখিনি সবিস্তাৰে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম লগত আলোচনা কৰিম কোনকেইটা ডিস্ট্ৰিক্টত এই এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম অনুষ্ঠিত হ'ব গতিকে সবিস্তাৰে আলোচনা কৰাৰ আগতে আপোনালোকক মই অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে দেখা পাইছে এয়া বৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আছাম চমুকৈ সেবা বুলি কওঁ এই সেবাৰ ফালৰ পৰা এই নোটিছটো দিয়া হৈছে আৰু এই নোটিছটোত ইয়াতে কোৱা হৈছে যে কোনটো ডিস্ট্ৰিক্টত এক্সাম অনুষ্ঠিত হ'ব কোন ডেটত এক্সাম অনুষ্ঠিত হ'ব আৰু নোটিছটো ইয়াতে যদিও 16 তাৰিখে প্ৰকাশ পোৱা বুলি দেখাইছে কিন্তু অফিচিয়েলি আজি বাহিৰত ওলাইছে 21 তাৰিখে যদি 20 তাৰিখে যদি ইয়াতে 19 তাৰিখ লিখা আছে সো 20 তাৰিখে আমি পালো গতিকে আজিৰ ডেটতে আমি আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিছো আৰু ইয়াতে কোন কেইটা ডিস্ট্ৰিক্টত এই এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এক্সাম অনুষ্ঠিত হ'ব সেই বিষয়ে কোৱা আছে সো প্ৰথমতে সেইখিনি ডিসকাস কৰি লও ইয়াতে কোন কেইটা ডিস্ট্ৰিক্টত এক্সাম অনুষ্ঠিত হ'ব আপোনালোকে ইয়াতে দেখিব পাৰিছে ইয়াতে গোটেই কেইটা ডিস্ট্ৰিক্টৰ নাম দিয়া আছে বা সেন্টাৰ কোড হ'ব নাম দিয়া আছে ইয়াতে মই পঢ়ি দিছো বজালি বাক্সা বিশ্বনাথ কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ডিব্ৰুগড় ডিমা হাছাও গোলাঘাট যোৰহাট কামৰূপ মেট্ৰো কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ মাজুলী নলবাৰী শিৱসাগৰ শোণিতপুৰ তামুলপুৰ তিনিচুকীয়া ওদালগুৰি ওয়েষ্ট কাৰ্বি আংলং সো এই কেইটা ডিস্ট্ৰিক্টত এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম অনুষ্ঠিত হ'ব ইয়াতে সেই বিষয়ে এটা আসলতে এটো অফিচিয়েল নোটিছ নহয় এটো এটা অফিচিয়েল লেটাৰ হয় আৰু এই লেটাৰটো সেবাৰ ফালৰ পৰা অৰ্থাৎ সেবাৰ যি অধ্যক্ষ আছে তেখেতে হয়তো এখন লিখিছে তলত যদিও সাইনটো নাই এটো অফিচিয়েল হয় কিন্তু ক্ৰপ কৰাৰ কাৰণে তলত আপোনালোকে সাইনটো দেখা নাপাব আৰু এইটো যি সেবাৰ অফিচিয়েল তেওঁলোকে ইয়াতে লেটাৰ লিখছে আৰু লেটাৰটো আসলতে লিখিছে এই যি কনসাৰ্ন ডিস্ট্ৰিক্টত এক্সাম অনুষ্ঠিত হ'ব সেই ডিস্ট্ৰিক্টৰ ডিস্ট্ৰিক্ট কমিশনাৰলৈ এইখন লিখিছে আপোনালোকে দেখা পাইছে টু দা ডিস্ট্ৰিক্ট কমিশনাৰ বুলি দেখা পাইছে সো ডিস্ট্ৰিক্ট কমিশনাৰ সকললৈ লিখিছিল আৰু ইয়াতে ডিস্ট্ৰিক্ট কমিশনাৰ সকলক জনোৱা হৈছে যে এই যি স্কেডিউল আপোনালোকে দেখা পাইছে এই স্কেডিউল হিচাপত এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম অনুষ্ঠিত হ'ব প্ৰথমতে আহিছো যে গ্ৰেড 3 এক্সাম গ্ৰেড 3 এক্সামত এতে দুটা ডেট দিয়া আছে এটা আছে 15 সেপ্টেম্বৰ 2024 আৰু এটা আছে 29 সেপ্টেম্বৰ 2024 সো 15 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব আপোনাৰ ক্লাছ পেপাৰ 3 এটুত কোৱা হৈছে ক্লাছ 12 লেভেলৰ পোষ্টত যিসকলে এপ্লাই কৰিছে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ গ্ৰেড 3 এক্সাম 15 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু এই পেপাৰ 3 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লেভেলৰ যি গ্ৰেড 3 পৰীক্ষা সেই পৰীক্ষাৰ টোটাল ক্যান্ডিডেটৰ সংখ্যা কিমান চাওক 11,23,204 জন মই আকৌ কৈছো যে হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 এক্সামত এপ্লাই কৰা ক্যান্ডিডেটৰ সংখ্যা হ'ল 11,23,204 জন সো ইয়াৰ পিছত আহিছো যি গ্ৰেড 3 ৰ আনটো পেপাৰ 4 আপোনালোকে ইয়াতে দেখা পাইছে পেপাৰ 4 ৰ এক্সাম যেটো ব্যাচেলাৰ্ছ ডিগ্ৰী অৰ্থাৎ বিএ বিএসসি বিকম লেভেলৰ যি গ্ৰেড 3 ৰ পোষ্ট
সেই পোষ্টৰ এক্সাম অনুষ্ঠিত হ'ব 29 ছেপ্টেম্বৰ তাৰিখে আৰু 29 ছেপ্টেম্বৰ তাৰিখে গ্ৰেড 3ৰ বেচেলৰ লেভেলৰ অৰ্থাৎ BA BSc BCom লেভেলৰ গ্ৰেড 4 পৰীক্ষাৰ অনুষ্ঠিত হ'ব 29 তাৰিখ অৰ্থাৎ 29 ছেপ্টেম্বৰ ফাৰ্ষ্ট হাফত বুলি ইয়াতে লিখিছে আপোনালোকে দেখা পাইছে ইয়াতে ফাৰ্ষ্ট হাফ বুলি লিখা আছে সো ফাৰ্ষ্ট হাফত অৰ্থাৎ 29 তাৰিখে দুটা এক্সাম হ'ব তাৰ ফাৰ্ষ্ট হাফত BA BSc BCom লেভেলৰ এক্সাম হ'ব আৰু সেই এক্সামত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা চাওক কিমান বেছি 5,29,989 জন ষ্টুডেণ্টে এইটো লেভেলত এপ্লাই কৰিছে আৰু সেই একেটা ডেটতে অৰ্থাৎ 29 ছেপ্টেম্বৰ তাৰিখেও পেপাৰ 5ৰ এক্সাম হ'ব আৰু পেপাৰ 5 হ'ল ড্ৰাইভাৰৰ এক্সাম ইয়াতে যি গ্ৰেড 3 ড্ৰাইভাৰ সেই ড্ৰাইভাৰৰ এক্সাম ছেকেণ্ড হাফত অনুষ্ঠিত হ'ব 29 ছেপ্টেম্বৰ তাৰিখে আৰু ইয়াতেও এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি 2,04,091 জন সো এইখিনি গ'ল গ্ৰেড 3ৰ যি টোটেল পোষ্ট সেই পোষ্টত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা পেপাৰ কোনদিনা অনুষ্ঠিত হ'ব সেই ডেট এতিয়া আহিছোঁ ADREৰ গ্ৰেড 4ৰ এক্সামৰ বিষয় গ্ৰেড 4ৰ এক্সাম এটা ডেটত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু সেয়া হ'ল 27 অক্টোবৰ অৰ্থাৎ অক্টোবৰ মাহৰ 27 তাৰিখে 27/10/2024 তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াতেও দুটা পেপাৰ আছে এটা হ'ল পেপাৰ 1 এটা হ'ল পেপাৰ 2 ইয়াৰে পেপাৰ 1 যেটো হ'ব সেই পেপাৰ 1টো হ'ল মেট্ৰিক লেভেলৰ অৰ্থাৎ ক্লাছ 10 লেভেলত যিসকলে এপ্লাই কৰিছে গ্ৰেড 4ৰ তাৰে সেই 27 অক্টোবৰ তাৰিখে ৰাতিপুৱাৰ ভাগত অনুষ্ঠিত হ'ব মেট্ৰিক লেভেলৰ পৰীক্ষা আৰু ইয়াতে এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা ইয়াতেও যথেষ্ট বেছি 8,27,130 জন ইয়াতে দেখা পাইছে 8,27,130 জন আৰু সেই একেটা ডেটত অৰ্থাৎ 27 অক্টোবৰ তাৰিখেই গ্ৰেড 4ৰ যিসকলে ক্লাছ 8 লেভেলৰ পোষ্টৰ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিল তেওঁলোকৰ এক্সাম 27 অক্টোবৰ তাৰিখেই হ'ব ইয়াতে আপোনালোকে দেখা পাইছে লিখিছে পেপাৰ 2 ক্লাছ 8 লেভেল পোষ্ট ছেকেণ্ড হাফ অৰ্থাৎ 27 অক্টোবৰ তাৰিখে ছেকেণ্ড হাফত 12 বজাৰ পিছত 8 লেভেলৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু সেই এক্সামত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা চাওক কিমান বেছি 5,52,002 জন সো এইটো হ'ল কেণ্ডিডেটৰ সংখ্যা আশা কৰোঁ আপোনালোকে এইটো বুজি পাইছে সো মই এইখিনি মুছি দিছোঁ যাতে আপোনালোকে যদি নোটিছটো পোৱা নাই আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে নাইবা মোৰ টেলিগ্ৰাম চেনেলত এইটো আপলোড কৰি দিম আৰু হোৱাটছআপ চেনেলতো আপলোড কৰি দিম তাৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আহিছোঁ তাৰ তললৈ ইয়াতে কিছু ইনষ্ট্ৰাকশ্যন দিয়া আছে বা কিছু ইম্পৰ্টেণ্ট কথা দি আছে আৰু এই ইম্পৰ্টেণ্ট কথাখিনি আচলতে এই যি ডিষ্ট্ৰিক্টবিলাক ক'লো এই ডিষ্ট্ৰিক্ট লেভেলৰ ডিচিক কোৱা হৈছে আৰু তেওঁলোকক কি কৈছে সেৱাৰ ফালৰ পৰা আমিও জানো আহক ইয়াতে প্ৰথমটো পইণ্ট আপোনালোকে দেখা পাইছে যে প্ৰথমটো পইণ্টত কোৱা হৈছে যে এক্সাম চেণ্টাৰ যিবিলাক থাকিব তাৰে বাউণ্ডাৰী ৱালটো থাকিব লাগিব অৰ্থাৎ বাউণ্ডাৰী ৱাল থাকিলেহে তাতে এক্সাম চেণ্টাৰ হ'ব বা এক্সাম পতা হ'ব তাৰপিছত কোৱা হৈছে যে এক্সাম চেণ্টাৰবিলাক যিবিলাক চেণ্টাৰ ল'ব সেই চেণ্টাৰবিলাকত কমেও 250 জন পৰীক্ষাৰ্থী বহিব পৰা কেপাচিটি থাকিব লাগিব অৰ্থাৎ বাউণ্ডাৰী ৱাল থাকিব লাগিব লগতে 250 জন কেণ্ডিডেট তাতে বহিব পৰা কেপাচিটি থাকিব লাগিব লগতে 250 জন কেনেকৈ বহাব এটা বেঞ্চত 3 জন কেণ্ডিডেট মেক্সিমাম বহাব পাৰে সো 3 জন ষ্টুডেণ্টকে এতিয়া যদি আমি হিচাপ কৰোঁ যে এটা বেঞ্চত 3 জন এনেকৈ কমচে কম 250 জন ষ্টুডেণ্ট থকা বা বহিব পৰা টাইপৰ এক্সাম চেণ্টাৰতহে এক্সামটো পতা হ'ব 2 নম্বৰ পইণ্টত এইটো কৈছে তাৰপিছত 3 নম্বৰ পইণ্টত যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াতে কোৱা হৈছে যে এনেকুৱা চেণ্টাৰ যদি আছে য'ত 500তকৈ অধিক ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব পাৰিব কিন্তু তাৰ বাউণ্ডাৰী ৱাল নাই বা বাউণ্ডাৰী ৱাল ভঙা চিঙা আছে ইয়াতে দেখা পাইছে ইয়াতে লিখিছে পোৰাছ মই কালাৰটো চেঞ্জ কৰি লৈছোঁ ইয়াতে লিখিছে চাওক পোৰাছ অৰ পাৰ্চিয়েল বাউণ্ডাৰী অৰ্থাৎ 500 অধিক ষ্টুডেণ্ট বহিব পৰা এনেকুৱা চেণ্টাৰ য'ত বাউণ্ডাৰী আধা বাউণ্ডাৰী আছে বা বাউণ্ডাৰী ভঙা চিঙা সেইবিলাকৰতো আপোনাৰ এক্সাম চেণ্টাৰ হ'ব পাৰে আৰু এই এক্সাম চেণ্টাৰবিলাক এক্সামৰ আগতে ৰিপেয়াৰিং কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে যে উইল বি ৰিপেয়াৰ্ড বিফ'ৰ এক্সামিনেশ্যন অৰ্থাৎ 500তকৈ অধিক থাকিলে তাতে চেণ্টাৰ ল'ব আৰু এইবিলাক পৰীক্ষা পতাৰ আগত তেওঁলোকে এইটো ৰিপেয়াৰিং কৰি দিব 4 নম্বৰ পইণ্টত কি কৈছে চাওক ইয়াতে কোৱা হৈছে যে যিবিলাক চেণ্টাৰত CCTV কেমেৰা আছে বা CCTV ৰুমত আছে বা সাৰাউণ্ডিং এৰিয়া অৰ্থাৎ বাহিৰতো CC কেমেৰা লগোৱা আছে
সেইবিলাক চেণ্টাৰতহে প্ৰিফাৰেঞ্চ বেছি দিয়া হ'ব চেণ্টাৰ বনোৱাৰ কাৰণে 5 নম্বৰত ইয়াতে কোৱা হৈছে যে য'ত য'ত চেণ্টাৰ ল'ব সেই চেণ্টাৰবিলাক ওচৰত থকা যি পুলিচ ষ্টেচন তাৰে 10 কিলোমিটাৰৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ কোনো এটা টাউনত পুলিচ ষ্টেচন আছে আৰু তাৰে 10 কিলোমিটাৰৰ ভিতৰতহে এক্সাম চেণ্টাৰটো পোৱা বা এক্সাম চেণ্টাৰ লোৱা হ'ব লগতে 6 নম্বৰত ইয়াতে কোৱা হৈছে যে সেই চেণ্টাৰত যি অহা যোৱা ৰাস্তা তাত ভাল হ'ব লাগিব এটা লিখছে গুড ৰোড কমিউনিকেশ্যন এণ্ড পাব্লিক ট্ৰান্সপৰ্ট ফেচিলিটি ইজ টু বি কনচিডাৰ্ড অৰ্থাৎ পাব্লিক ট্ৰান্সপৰ্ট ফেচিলিটিও লাগিব লগতে ৰোড কণ্ডিশ্যনো ভাল হ'ব লাগিব কাৰণ কেণ্ডিডেটসকলে যেতিয়া এক্সাম দিব তেওঁলোকে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় গতিকে এই বহুতকেইটা পইণ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এক্সাম চেণ্টাৰ নিৰ্বাচিত কৰিব আৰু কোনকেইটা ডিষ্ট্ৰিক্টত এক্সাম হ'ব ইতিমধ্যে মই আপোনালোকৰ লগত আলোচনা কৰিছোঁৱে ইয়াতে দেখা পাইছে মই আকৌ এবাৰ মাতি দিছোঁ যে ইয়াতে যিকেইটা ডিষ্ট্ৰিক্ট লিখা আছে সেইকেইটা ডিষ্ট্ৰিক্টতহে ইয়াতে এক্সাম পতা হ'ব গতিকে বাকী যিকেইটা ডিষ্ট্ৰিক্ট ইয়াতে উল্লেখ কৰা নাই সেইকেইটা ডিষ্ট্ৰিক্টত এক্সামটো অনুষ্ঠিত নহয় মই আকৌ ইয়াতে কৈ দিছোঁ কোনকেইটা ডিষ্ট্ৰিক্ট ইয়াতে উল্লেখ কৰা আছে চ' ইয়াতে মিলাই ল'ব ইয়াতে যদি নাই তেতিয়াহ'লে সেইটো চেণ্টাৰত এক্সাম নহয় চ' এতিয়া চাওক ইয়াতে লিখিছে বজালী বাক্সা বিশ্বনাথ কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ডিব্ৰুগড় ডিমা হাছাও গোলাঘাট যোৰহাট কামৰূপ মেট্ৰ' কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ মাজুলী নলবাৰী শিৱসাগৰ শোণিতপুৰ তামোলপুৰ তিনিচুকীয়া ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং চ' এইকেইটা ডিষ্ট্ৰিক্টতে এক্সাম অনুষ্ঠিত হ'ব আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কিবা ক'বলগীয়া বা সুধিবলগীয়া থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব লগতে মোৰ ইনবক্সত হোৱাটছআপ চেনেলৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতে আপোনালোকে জইন হ'ব পাৰে তাতে মই এই আপডেটছবিলাক দি থাকোঁ বা এই ন'টিছবিলাক পালে তাতে মই আপলোড কৰি থাকোঁ গতিকে তাতে আপুনি এই বিষয়ে আপুনি আপডেটেড হৈ থাকিব লগতে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাতেও গৈ মোৰ সৈতে কিবা ক'বলগীয়া বা সুধিবলগীয়া থাকিলে মোক ইনবক্স কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ